নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ এই নিউজ চেনেললৈ আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ, মিয়াই গোবৰ দিয়া শাক পাচলি খাই আৰু অসমীয়াক খুৱাই আছে ৰাসায়নিক সাৰ দিয়া শাক পাচলি। আৰু অসম বিধানসভাত আছে উগ্ৰপন্থী বিধায়ক। আৰু অসম ধ্বংস কৰিলে মিয়াই, আৰু মিয়াক উন্নয়ন পৰিষদত অন্তৰ্ভুক্ত নকৰিব, এই মন্তব্য কৰিছে খিলঞ্জীয়া ঐক্যমঞ্চৰ সভাপতি মেৰা ছোৱাচিকুৰ ৰহমানে। মিয়াক ৰোহিংগাৰ দৰে খেদিব লাগে বুলি মন্তব্য কৰিছে। মিয়াৰ সপোন অসমত মুখ্যমন্ত্ৰী হোৱাৰ, আৰু চৰকাৰে মিয়াক অতি সোনকালে লেকাম লগাওক বুলিও মন্তব্য কৰিছে। আৰু মিয়াই মুখ্যমন্ত্ৰী হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালে চাই থাকিব বুলিও মন্তব্য কৰিছে সভাপতিগৰাকীয়ে। চাওক, মিয়াসকল এনেও অসমৰ পৰা সেই ৰোহিংগীয়াসকলৰ নিচিনা খেদিব লাগে। মই আগেই কৈ আছোঁ, এই মিয়াসকল জেহাদীৰ লগত জড়িত, উগ্ৰপন্থীসকলৰ লগত জড়িত। আৰু মই মিয়া অঞ্চলত একচুৱেলি অবজাৰ্ভাৰ আছিলোঁ। এই অবজাৰ্ভাৰ থাকোঁতে মই নিজেই দেখিছোঁ যে তেওঁলোকে সাৰ দিয়া, গোবৰ দিয়া যি খেতি কৰে নহয়, তেওঁলোকে নিজে খায় আৰু বজাৰত ৰাসায়নিক সাৰ দি বজাৰত শাক পাচলিবোৰ মেলি দিয়ে। তাৰমানে ৰাসায়নিক সাৰ দিয়া শাক পাচলি খাই মানুহসকলে সোনকালে মৰক আৰু আমি গোবৰ দিয়া সাৰ খাই মানে অসমৰ মুখ্যমন্ত্ৰী হওঁ, সেইটোৱে ধাৰণা মিয়াসকলৰ। গতিকে মিয়াসকলক যদি ইয়াতে চৰকাৰে লেকাম নলগায়, তেতিয়া এদিন মিয়া মুখ্যমন্ত্ৰী হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাই থাকিব। আৰু অসম বিধানসভাত জেহাদীৰ লগত জড়িত থকা বিধায়ক আছে, আৰু চৰকাৰে তদন্ত কৰিব লাগে বুলি মন্তব্য কৰিছে। আৰু উগ্ৰপন্থী বিধায়কো আছে বিধানসভাতেই। আজমল যে উগ্ৰপন্থী, মই আগৰ পৰাই কৈ আহিছোঁ, আগলৈ কৈ যাম, তেওঁ এজন উগ্ৰপন্থী। আৰু অসম বিধানসভাত আপুনি বিশ্বাস নকৰিব, অসম বিধানসভাত কেইজনমান মিয়া বিধায়ক আছে, তেওঁলোক জেহাদীৰ লগত জড়িত। এইটো কেলৈ তদন্ত কৰা নাই? আমাৰ হাতত প্ৰমাণ আছে, আমি প্ৰমাণ সহকাৰে তথ্য দাখিল কৰিবলৈ প্ৰস্তুত আছোঁ। আমি চৰকাৰক সহযোগ কৰিম। মিয়া উগ্ৰপন্থী কেইজনমান বিধায়ক অসম বিধানসভাত কাৰ্য কৰি আছে, আৰু আজমলো এজন উগ্ৰপন্থী। আমি পত্ৰও প্ৰেৰণ কৰিছোঁ, এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। কি মই ভাবি পোৱা নাই যে মিয়াসকলে যে অসমখন ধ্বংস কৰিছে, এইটো সত্য কথা। আৰু তেওঁলোকক এতিয়াই আমি লেকাম লগাব লাগিব, নহ'লে এই আজমল এদিন মুখ্যমন্ত্ৰী হ'ব আৰু আমি পানীত ডুবি মৰিব লাগিব। সেই কথা খিলঞ্জীয়াসকল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, বিত্তমন্ত্ৰী আৰু সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, তেখেতসকলে এই মিয়াসকলক সহায় কৰিব নালাগে, একো অনুদানো দিব দৰকাৰ নাই। খিলঞ্জীয়াসকলক লৈ আমি জীয়াই আছোঁ, খিলঞ্জীয়াৰ প্ৰতি মাত মাতি যাম। মিয়াসকলৰ মই সদায় এগেইনষ্ট। আৰু মিয়াসকলে গোটেই অসমখন যে ধ্বংস কৰিলে, সেইটো সৰ্বজনবিদিত। আমাৰ অসমীয়াসকল তেওঁলোকৰ কাৰণে দুৰৱস্থাৰ সৃষ্টি হৈছে। গতিকে চৰকাৰক অনুৰোধ কৰিছোঁ আৰু দাবীও জনাইছোঁ, এই মিয়াসকলক ইয়াতে লাগাম লগাব লাগে। আৰু উন্নয়ন পৰিষদ যি গঠন কৰিছে, মিয়াসকলে যাতে অন্তৰ্ভুক্ত নহয়, তাৰ প্ৰতি চৰকাৰৰ প্ৰতি মই অনুৰোধ জনাইছোঁ। যাওক, মিয়াসকলে উন্নয়ন কি কৰিব? মিয়াসকলে নিজেহে উন্নয়ন কৰিব। লুঙি পিন্ধিব, লুঙি শাৰী পিন্ধি গোটেই অসমখন চেচ কৰি পেলাইছে। দেখিলেই মানে কিবা লাগে, দেখিলেই আচৰিত হ'ব আপুনি। মানে কি সংস্কৃতি, এটা বাংলাদেশী সংস্কৃতি সিহঁতি জীয়াই তুলিছে নহয়। আৰু তেওঁলোকে আকৌ মিয়া মিউজিয়াম বিচাৰে। মিয়া মিউজিয়াম যদি মিয়াসকলে বিচাৰে, আমি খিলঞ্জীয়াসকল থাকোঁতে, তেনে ক্ষেত্ৰত মিয়া এই শংকৰদেৱ কলাক্ষেত্ৰতো বেলেগক বিকি দিয়াই ভাল, মিয়াসকলে যদি তাত মিয়া মিউজিয়াম বিচাৰে। গতিকে মিয়াসকলক এতিয়াই আমি কিন্তু সাৱধান হ'ব হ'ল দেই। মই ৰাজ্যক সকলোকে আহ্বান জনাইছোঁ, খিলঞ্জীয়া সংগঠনসকলক আহ্বান জনাইছোঁ, আছুৰ নেতৃত্বক আহ্বান জনাইছোঁ যে মিয়াসকলক লৈ সাৱধান হ'ব হ'ল, নহ'লে কিন্তু অসমখন মিয়াসকলে শেষ কৰিব।